ৰঙিয়াৰ পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমিতি গঠন। উত্তৰ কামৰূপৰ অগ্ৰণী শিক্ষানুষ্ঠান পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে। (1926) চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্মৃতি ৰোমন্থন কৰাৰ লক্ষ্য আগত ৰাখি কালি দিনৰ ভাগতে অনুষ্ঠিত কৰা হয় বিশাল ৰাজহুৱা সভা। অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় উক্ত সভাখন। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সচিব বিপুল কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ ৰাখে। সভাৰ অন্তত সৰ্বসন্মতিক্ৰমে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক মুখ্য সভাপতি, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক সভাপতি, হীৰেন শইকীয়াক কাৰ্যকৰী সভাপতি, বিপুল কলিতাক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। এই সভাখনৰ যেহেতু উদ্দেশ্য হৈছে শতবৰ্ষ উদযাপন সমিতি, গতিকে সমিতি এখন গঠন হ'বই। গতিকে জয়তে সেই কমিটিখনক মই শুভেচ্ছা আগতীয়াকৈ দি থৈ দিলোঁ। আৰু আমাৰ মোৰ পূৰ্বে আমাৰ হীৰেন কলিতা আৰু বিদ্যালয়ৰ শুভাকাংক্ষীসকল, শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বিদ্যালয়ৰ বাইহাটা চাৰিআলিৰ পৰা জিতুমণি শৰ্মাৰ সহযোগত কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।